ধুনীয়া সময়খিনিৰ লগত মই বেবীয়ে আন এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো আপোনালোকৰ আশীৰ্বাদত ভালে আছোঁ। যদিও বাহিৰত খোজকাঢ়িবলৈ যাব নোৱাৰোঁ, বৰষুণৰ বতৰ, তথাপিতো ঘৰৰ আগফালেও অলপ হ'লেও খোজ সদায় কাঢ়িবলৈ চেষ্টা কৰোঁ। সেয়ে খোজকাঢ়ি আছোঁ আৰু আপোনালোকক ৰাতিপুৱাই লগ কৰিছোঁ আজি। আৰু খোজকাঢ়ি আহি অকণমান আদা থেতেলিয়াই লৈ লাইট কৰি অকণমান চাহ খাইছোঁ। সময় হাতত একেবাৰে নাই, দৌৰা-দৌৰি ৰাতিপুৱাৰ কাম কাজ, কিয়নো আজি কিবা এটা হৈ আছে। ইফালে মানুহজনক কৈ আছোঁ যে ব্ৰেকফাষ্টৰ বাবে সময় হাতত নাই, চিম্পুলকৈ বনাই লৈছোঁ। পৰিস্থিতিয়ে মানুহ সৃষ্টি নকৰে, মানুহে পৰিস্থিতি সৃষ্টি কৰে। যিবিলাক পৰিস্থিতি হৈ আছে মানুহে সৃষ্টি কৰা নাই জানো, হয়নে নহয়? আপোনালোকেতো নিশ্চয় সকলোৱে জানে যে পৰিস্থিতিয়ে কেতিয়াও মানুহ সৃষ্টি নকৰে, মানুহে এইবিলাক পৰিস্থিতিক সৃষ্টি কৰে। কিয় কৈছোঁ নিশ্চয় আগৰ ভিডিঅ'টো চাই গমেই পাইছে কি যে ঘৰত পৰিস্থিতি কৰি দিছিলে। গতিকে আৰু এইখিনি কথা যি নকওঁ, কিমান যে দুখ লগা এটা পৰিস্থিতি ঘৰত, কন্দা কটা হুলস্থুল। গতিকে চিঞৰ বাখৰ গতিকে কাৰো জীৱনত নহওক, সকলোৱে ভালে থাকক। বিশেষ ৰাতিপুৱা উঠিয়ে খোজ কাঢ়িলোঁ, আপোনালোকক নিশ্চয় দেখাইছোঁ। ৰাতিপুৱা উঠি খোজ কঢ়াটো 1 নম্বৰ কাম, হয়নে নহয়? যিমান সোনকালে পাৰোঁ সিমান সোনকালে উঠিবলৈ চেষ্টা কৰোঁ আৰু মৰ্ণিং ৱাক কৰি অহাৰ পিছতহে কাম কাজখিনি আৰম্ভ কৰোঁ। আৰু বিশেষ কি হৈছে জানেনে? গোটেইখিনি কাম কাজ কৰি উঠি মেলি লৈ গা মূৰ ধুই আপোনালোকক লগ পাইছোঁ। যেতিয়া কমপ্লিট কাম কাজ কৰা হয় তাৰপিছতে যদিহে বৰষুণ ধুমুহা আহে, কি হয়? কামবোৰ আৰু কাম হৈ থাকে নেকি? একদম সম্পূৰ্ণ কামে ওলটা হৈ যায়। গোটেই পৃথিৱীখনে যেন ওলটা হৈ গ'ল, গম পাইছে? আৰু বিশেষ আজি ঘৰত অলপ চলপ দোৱা কৰোৱা হ'ব। অলপ চলপ মানে কৈছোঁ, কিন্তু অলপ চলপ আচলতে নহয়। ঘৰৰ গোটেই পৰিয়াল আৰু ওচৰ চুবুৰীয়া পৰিয়াল আৰু সমাজৰ পৰিয়াল সকলোকে মাতি অলপ দোৱা কৰোৱা হ'ব। সেয়েহে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। গতিকে আজি দিনটো ব্যস্ততাৰ পাৰ কৰিব লাগিব, কিয়নো কাম কাজ বহুত থাকে। ইফালে গোটেইখিনি মানুহকো নিমন্ত্ৰণ দিয়া হৈছে। আৰু মানে কি জানেনে? বৰষুণে কামখিনি বহুত বেছি দেৰি কৰি পেলালে। গতিকে যিমানখিনি সোনকালে পাৰোঁ কৰোঁ আৰু আপোনালোকক দেখাম নিশ্চয় কি কৰিছোঁ। কি হ'ল জানেনে? দৌৰা-দৌৰিতে কাণফুলিপাত হেৰাই পেলাইছোঁ। সোণৰ কাণফুলি আছিলে, ভয় খাইছোঁ খুবেই। আৰু এইফালে জল্দি বিচাৰি একেবাৰে সকলোৱে মিলি তথাপিতো শাহুমাই কোৱা দোৱাতে যেন কাণফুলিপাত বিচাৰি পালোঁ। যিয়ে নহওক বাৰু ভিডিঅ'টো মোৰ শেষলৈকে চাই যাব। আজি বিশেষ ঘৰত কি কৰা হয় আৰু কি যোগাৰ কৰোঁ, ভিডিঅ'টো মোৰ শেষলৈকে চাই যাব। এয়া মিষ্টাৰে ওলাল বজাৰ কৰিবলৈ, কিয়নো যোৱাকালি আধা বজাৰ কৰি থৈছিলে। তথাপিতো আজিও কিছু বজাৰ কৰিবলগীয়া থাকিল। তেখেত গ'ল বজাৰলৈ। বতৰ খুবেই বেয়া, কি হয় চাই থাকক পিছলৈ। ঘৰত কিবা এটা আয়োজন কৰিলে বা কিবা এটা অনুষ্ঠান আৰম্ভ কৰিলে কিমান যে বজাৰৰ প্ৰয়োজন হয়। ঘৰত গোটেইখিনি শুনি যোৱাৰ পিছত আৰু মানুহজনে মোক ফোন কৰি সুধিবলগীয়া হৈ থাকে, কিমান যে দৰকাৰ হৈ থাকে। আপোনালোকক দেখাইছোঁ ইমান বৰষুণ দিছে, ধাৰাসাৰ বৰষুণ। গোটেইখিনি কাম কাজ একেবাৰে পৃথিৱীখন মোৰ ওলট-পালট কৰিছে। যিমান চাফ চিকুণতা দুয়োজনে ৰাতিপুৱাৰ পৰা কৰি আছিলোঁ, গোটেইখিনিয়ে উল্টা পাল্টা কৰি দিছে। যি কি নহওক সময়ৰ কাম সময়ত কৰিব লাগিব। সময় ৰৈ নাথাকে। বৰষুণ দিলে কাৰণে যে আমি ৰৈ থাকিব লাগিব সেইটোতো কেতিয়াও হ'ব নোৱাৰে, হয়নে নহয়? কিয়নো মানুহ মতা হৈছে, সময়ত মানুহখিনি আহিব আৰু যা যোগাৰখিনি আমি কৰিব লাগিব। বাৰু যিয়ে নহওক, ৰাতিপুৱাৰ যিখিনি কাম, নহৰু গুচোৱাৰ পৰা পিঁয়াজ গুচোৱাৰ পৰা কিমান যে কাম। আগতে কিন্তু ইমানখিনি জনাই নাছিলোঁ, এতিয়াহে সকলোখিনি শিকিছোঁ, জানো যে কিমানখিনি কাম ৰান্ধিব ওলালে যে কিমান কাম ওলায়। কমপ্লিট যা যোগাৰ কৰি লোৱা হ'ল আৰু এইবাৰো খোৱা বস্তু নাস্তা পাতি ইত্যাদি যা যোগাৰ কৰি লোৱা হৈছে। আৰু আপোনালোকক দেখাব নোৱাৰিলেও বাহিৰত বাৰান্দাত
ধুনীয়াকৈ ৰান্ধি থকা হৈছিলে। ডাঙৰ বাইটি আছিলে, বাইটিয়েও ৰান্ধিলে আৰু এইফালে এয়া আছিল মাংস বিৰিয়ানী। খুবেই টেষ্টিকৈ বনাই বাইদেৱে। সেয়ে বনাইছে। আপোনালোকক নিশ্চয় দেখাব খুজিছিলোঁ, কিন্তু বৰষুণৰ কাৰণে মই দেখাব নোৱাৰিলোঁ। ভাল নালাগে হয়নে নহয়, বাহিৰত পানী, ইফালে কেমেৰা ধৰা, বিশেষ ভিডিঅ' সেয়ে নকৰিলোঁ। গতিকে এয়া মাংস বিৰিয়ানীখিনি কমপ্লিট বনোৱা হৈ গ'ল। আৰু ইফালে মানুহখিনিও আহি ঘৰৰ ভিতৰত দোৱা দৰুদ কৰি আছে। অলপ অলপ বৰ্তমান বৰষুণ দিয়ে আছে, তথাপিতো কমাই নাই। আৰু কমপ্লিট ৰন্ধা বঢ়া শেষ হ'ল। আৰু আমাৰ ঘৰৰ মানুহখিনিৰো সকলোৰে লাঞ্চ, সকলোৰে খোৱা লোৱাখিনিও শেষ কৰিলোঁ। আৰু খোৱা লোৱা কৰাৰ পিছত আকৌ আমি মানুহখিনি আচলতে মতা হৈছিলে আবেলি সময়খিনি, ঠিক আসৰ নামাজ অৰ্থাৎ 4 বজাৰ পিছত। সেয়েহে গতিকে আমাৰ ঘৰৰ মানুহখিনিৰো খোৱা লোৱা কাম কাজ আজি আছে, সেইখিনিও ৰন্ধা বঢ়া খোৱা লোৱা হৈ গ'ল। আৰু এইফালে গোটেইখিনি নাস্তা পাতিও যা যোগাৰ কৰি লোৱা হৈছে। এয়া নিশ্চয় দেখিছে আপোনালোকে, বিৰিয়ানী, আকৌ মিঠাই, ভাল ভাল নাস্তা, যিখিনি আল্লাই সামৰ্থ্য দিছে যা যোগাৰ কৰি খুৱাবলৈ, সেয়ে এইখিনি যোগাৰ কৰা হৈছিল। আপোনালোকক নিশ্চয় দেখালোঁ। ওচৰ চুবুৰীয়া সকলোকে ভগাইও দিয়া হ'ল। আৰু আহিল আলহী, নিশ্চয় মই অহা ভিডিঅ'ত আপোনালোকক দেখাম। সকলো কাম ভালদৰে হৈ গ'ল। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।